वेलकम टू टेस्ला टीचिंग। दोस्तों, स्टूडेंट्स कैसे हो? आई थिंक सब ठीक ठाक है। तो आज हम एक नया वीडियो लेके आए हैं। ये वीडियो जो हमारा जो सीरीज चल रहा था मॉलिकुलर बेसिस ऑफ इनहेरिटेंस, उसी चैप्टर का एसएमएस मीडियम वालों के लिए। ठीक है, অসমীয়া মাধ্যমৰ বাবে আৰু এটা ভিডিও মই লৈ আহিছো, যেটো আমি টপিকটো আমি চাব পাৰো। বৰ্ডত লিখা আছে কি বহু নিউক্লিওটাইডৰ গঠন। আমি শিকি আছিলো কিহৰ বিষয়ে? ডিএনএ এর বিষয়ে, আরএনএ এর বিষয়ে, নিউক্লিক এসিডৰ বিষয়ে। এতিয়া সেই নিউক্লিক এসিড বিলাক কি হয়? বহু নিউক্লিওটাইডৰ দ্বাৰা গঠিত হয়। নিউক্লিওটাইডৰ বহুত কেইটা অণুৰ দ্বাৰা গঠিত হয়, সেইখিনি আমি অলৰেডি ডিসকাস কৰিছো। সেই বহু নিউক্লিওটাইডৰ গঠন কেনেদৰে হয় সেইখিনি আজি আমি ডিসকাস কৰিম। তো তোমালোকৰ যদি মনত আছে লাস্ট ক্লাছত আমি আমাৰ ভিডিওটোত আমি ডিসকাস কৰিছিলো যে নিউক্লিওটাইড একোটাত কি থাকে? এটা থাকে পঞ্চজ শৰ্কৰা, এটা থাকে নাইট্ৰজেন যুক্ত ক্ষাৰক, আৰু এটা কি থাকে? ফসফেট। এন মানে নাইট্রোজেন যুক্ত ক্ষারক, এটা হল আমার পঞ্চজ শর্করা, আর এটা হল কি? ফসফেট। এই তিনিটা অণু লগ লাগি কিহৰ গঠন হয়? নিউক্লিওটাইড। তো এনেকুৱা নিউক্লিওটাইডৰ বহুত কেইটা নিউক্লিওটাইড লগ লাগিলে কি হ'ব? বহু নিউক্লিওটাইড। এনেকুৱা বহু নিউক্লিওটাইড যদি আমি চাও কেনেকে গঠন হয় সেইখিনি আমি আজি ডিসকাস কৰিম। ওকে, সো বহু নিউক্লিওটাইডৰ গঠন যদি আমি চাও এইখিনি আজি আমি ডিসকাস কৰিম। দিয়া চাবা, ধৰি লোৱা এইটো এটা নিউক্লিওটাইড, এইটো এটা নিউক্লিওটাইড হৈছে, বুজি পাও। এতিয়া ইয়াৰ লগত যদি আৰু এটা নিউক্লিওটাইড আহি যায়, আৰু এটা নিউক্লিওটাইড যদি আহি যায়, তেতিয়াহলে এই 2 নম্বৰ নিউক্লিওটাইডটোৱে 1 নম্বৰ নিউক্লিওটাইডৰ লগত যদি সংযুক্ত হয়, তেতিয়া নিউক্লিওটাইডৰ বহু নিউক্লিওটাইড লাহে লাহে গঠন হ'ব ধৰিব নে নাই? অবভিয়াসলি ধৰিব, হয় নে নাই? এতিয়া আমি জানো যে ফসফেটে পঞ্চজ শৰ্কৰাৰ লগত কি কৰে? বিক্রিয়া করে, রাসায়নিক বিক্রিয়া করে, আর রাসায়নিক বন্ধনের সৃষ্টি করে। আর সেই রাসায়নিক বন্ধনটো কি বুলি কোৱা হয়? ফসফোডাইএস্টার বন্ধন। আমি এটো আগৰ ভিডিওত আমি ডিসকাস কৰিছিলো। এতিয়া চোৱা, এই যেটো ফসফেট যেটো আছে, এই ফসফেটে কি কৰিব? দ্বিতীয় নিউক্লিওটাইডৰ ফসফেটটোৱে প্ৰথম নিউক্লিওটাইডৰ এই পঞ্চজ শৰ্কৰাৰ আমি যদি কাৰ্বন নম্বৰটো যদি দিও, কাৰ্বনৰ নম্বৰটো মনত আছে যদি 1 2 3 4 5, কার্বন নম্বর 1 2 3 4 5। তো 3 নম্বৰ কাৰ্বনৰ লগত কি কৰিব? এই ফসফেট এটা ৰাসায়নিক বন্ধনৰ সৃষ্টি কৰিব, যি ৰাসায়নিক বন্ধনটোৰ নাম কি? ফসফোডাইএস্টাৰ বন্ধন। এনেদৰে কি হৈছে? ফসফেটে সেন্টাৰত থাকি ইফালে এটা নিউক্লিওটাইডৰ লগত, ইফালে এটা নিউক্লিওটাইডৰ লগত, বা ক'ব পাৰি ইফালে এটা পঞ্চজ শৰ্কৰাৰ লগত, ইফালে এটা পঞ্চজ শৰ্কৰাৰ লগত কি কৰিছে? ফসফোডাইএস্টাৰ বন্ধনৰ সৃষ্টি কৰিছে। যাৰ ফলত ইয়াতে কি হৈছে? আমি দেখা পাইছো এই ফসফেটটো মাজত থাকিছে, ইফালে এটা ফসফোডাইএস্টার বন্ধন, ইফালে একটা ফসফোডাইএস্টার বন্ধন, আর এনেকে দুটা নিউক্লিওটাইড কি হয়ে গল? সংযুক্ত হয়ে গল। এনেকে এটো 2 নম্বৰ লগত 3 নম্বৰ নিউক্লিওটাইড যদি আহে, 3 নম্বৰ নিউক্লিওটাইড যদি আমি ইয়াতে লিখি দিও, এটো আমি নিউক্লিওটাইড আমি এটা লিখিলো, এটো আমি নিউক্লিওটাইড এটা আমি লিখিলো, দুই নিউক্লিওটাইড লিখিলো। ঠিক আছে, এতিয়া ইয়াৰ লগত এই 3 নম্বৰ নিউক্লিওটাইডটোৱে কি কৰিব? আগৰটোৰ নিচিনা 2 নম্বৰ নিউক্লিওটাইডৰ পঞ্চজ শৰ্কৰাৰ 3 নম্বৰ কাৰ্বনৰ লগত কি কৰিব? এটা ৰাসায়নিক বন্ধন কৰিব, যাক আমি কি বুলি কম? ফসফোডাইএস্টার বন্ধন। ঠিক তেনেকে আমি যদি 4 নম্বৰ আৰু এটা যদি নিউক্লিওটাইড যদি আমি সংযুক্ত কৰি দিও, আমি আৰু এটা নিউক্লিওটাইড আমি ইয়াতে সংযুক্ত কৰিলো, আনিলো। এতিয়া 4 নম্বৰ নিউক্লিওটাইডটোৱে কি কৰিব? 3 নম্বৰ নিউক্লিওটাইডৰ পঞ্চজ শৰ্কৰাৰ 3 নম্বৰ কাৰ্বনৰ লগত কি কৰিব? কি কৰিব? ফসফোডাইএস্টার বন্ধনৰ সৃষ্টি কৰিব। কাৰ্বন নম্বৰ 1 2 3 4 আৰু 5। তো এনেদৰে এটাৰ পিছত এটা যদি নিউক্লিওটাইড সংযুক্ত হৈ গৈ থাকে, তেতিয়া হলে এটো কি হ'ব? বহু নিউক্লিওটাইড হ'ব, যাক আমি কি বুলি কওঁ? বহু নিউক্লিওটাইডৰ গঠন বুলি কওঁ। তো এনেদৰে এটা বহু নিউক্লিওটাইডৰ যদি গঠন হয়, ই এটা কিহৰ সৃষ্টি কৰে? ই এটা শৃংখলৰ সৃষ্টি কৰে। ইংলিছত কি বুলি কোৱা হয়? চেইন বুলি কোৱা হয়। চেইন বা শৃংখলৰ সৃষ্টি কৰে। আৰু এনেকুৱা শৃংখল যদি এটা শৃংখল যুক্ত হয়, আৰু এই যেটো পঞ্চজ শৰ্কৰা যেটো আছে, এটো যদি রাইবোজ হয়, তেতিয়া হলে এটো কি হ'ব? আমাৰ আরএনএ কব পাৰি। তেনেদৰে কি হ'ব? আরএনএ এর গঠন হ'ব। তেনেদৰে আমাৰ কি হ'ব? আরএনএ এর গঠন হ'ব। আৰু যদি এনেকুৱা এতিয়া এটা শৃংখল আছে, ইয়াৰ সন্মুখত যদি আৰু এটা যদি শৃংখল আহি যায়, আৰু সেই দুটা শৃংখলৰ মাজত যদি ৰাসায়নিক বন্ধন হৈ যায়, তেতিয়া হলে দুটা শৃংখল মুখামুখি কি হ'ব? সংযুক্ত হৈ যাব। আৰু দুটা শৃংখল সংযুক্ত হলে আমাৰ কিহৰ সৃষ্টি হোৱাৰ চান্স আছে? ডিএনএ। ডিএনএ এর গঠন তেনেদৰে হ'ব। ওকে, সো আমি এটোৰ দ্বাৰা আমি ডিএনএ এর গঠন কেনেকে হয় এটো আমি আরামসে আমি গম পাম। ওকে, তো ডিএনএ গঠনটো যদি আমি চাও,
আমি নৰ্মেলি ডিএনএ যেতিয়া আমি আঁকো ডিএনএ টো কেনেকুৱা হয় ডিএনএ যেতিয়া আমি আঁকো আমি নৰ্মেলি যদি আঁকো আমি এনেকে ডিএনএ এটা আঁকো হয় নে নাই এনেকে মাজেৰে এনেকে ৰেখা টানি দিওঁ এনেকে ৰেখা টানি দিওঁ এনেকে ডিএনএ আঁকো তাৰ মানে ইয়াতে চোৱা ইয়াতে কি আছে দুটা শৃংখল আছে দুটা যে লাইন যে এনেকে বেকাকে লাইন দিয়া হৈছে এইটো কি হয় শৃংখল হয় তেনেকুৱা এইটো এটা শৃংখল কিহৰ শৃংখল বহু নিউক্লিঅটাইডৰ শৃংখল এইটো এটা শৃংখল ইয়াৰ সন্মুখত আৰু এটা শৃংখল আহিব দুটাৰ মাজত ৰাসায়নিক বন্ধন হ'ব তেতিয়া কি হৈ যাব আমাৰ ডিএনএৰ গঠন হৈ যাব ওকে তো আমি সেই ডিএনএৰ গঠনটো এতিয়া চাবলৈ ওলাইছো ওকে এতিয়া যদি আমি চাও আমি এই নিউক্লিঅটাইডৰ সন্মুখত যদি আৰু এটা নিউক্লিঅটাইডৰ শৃংখল যদি আহে তো আমি কেনেকুৱা গঠন পাম আমি যদি চাও ফসফেট এইটো হল পঞ্চজ শৰ্কৰা নাইট্ৰজেনযুক্ত ক্ষাৰক এনেকুৱা নিউক্লিঅটাইড হ'ব লাগিব কিন্তু ইয়াতে এটা অসুবিধা আছে কি অসুবিধা যে নাইট্ৰজেনযুক্ত ক্ষাৰকৰ সন্মুখত ফসফেট আহিলে ফসফেট আৰু নাইট্ৰজেনযুক্ত ক্ষাৰকৰ মাজত ৰাসায়নিক বন্ধনৰ নহয় কিন্তু এটা নাইট্ৰজেনযুক্ত ক্ষাৰকে আন এটা নাইট্ৰজেনযুক্ত ক্ষাৰকৰ লগত অতি সহজে কি কৰিব পাৰিব ৰাসায়নিক বন্ধনৰ সৃষ্টি কৰিব পাৰিব হয় না তো তেনেকুৱা কন্ডিশন যদি হয় এটো যদি আমি এনেকে যদি ঘূৰাই দিও তেতিয়া হলে কি হৈ যাব নাইট্ৰজেনযুক্ত ক্ষাৰকৰ মুখামুখি কি আহি যাব নাইট্ৰজেনযুক্ত ক্ষাৰক আহি যাব ওকে তেতিয়া হলে এই গঠনটো কেনেকুৱা হ'ব ছবিটো কেনেকুৱা হ'ব আমি যদি বনাও এতিয়া হ'ব নাইট্ৰজেনযুক্ত ক্ষাৰক এটো হল আমাৰ পঞ্চজ শৰ্কৰা আৰু এটো হল কি আমাৰ ফসফেট আমি যদি কার্বন নাম্বারটো যদি দিও তেতিয়া আমাৰ ভালদৰে বুজি পাম কার্বন নাম্বার 1 2 3 4 5 তুমি যদি চোৱা নিউক্লিঅটাইডৰ 1 নম্বৰ কাৰ্বনত নাইট্ৰজেনযুক্ত ক্ষাৰক আছিল 1 নম্বৰ কাৰ্বনত নাইট্ৰজেনযুক্ত ক্ষাৰক আছে 5 নম্বৰ লগত ফসফেট আছে 5 নম্বৰ লগত ফসফেট আছে ওকে এতিয়া নেক্সট আকৌ কি হ'ব এতিয়া আৰু এটা যদি আমি নিউক্লিঅটাইড যদি ইয়াতে আমি আনি দিও আৰু এটা নিউক্লিঅটাইড কেনেকে আহিব মই এনেকে ড্ৰ কৰিলো এনেকে বনালো এনেকুৱা হ'বনে নাই আমি যদি চাও এটো কার্বন নাম্বার যদি আমি দি দিও কার্বন নাম্বার যদি আমি দি দিও এনেকে মিলিব নে নাই চোৱা এটো এটা নিউক্লিঅটাইড এই নিউক্লিঅটাইডত 1 নম্বৰ কার্বনত কি আছে নাইট্ৰজেনযুক্ত ক্ষাৰক আছে 5 নম্বৰ কার্বনত ফসফেট আছে তো এটো এটা নিউক্লিঅটাইড আহিলে নাইট্ৰজেনযুক্ত ক্ষাৰকৰ মুখামুখি নাইট্ৰজেনযুক্ত ক্ষাৰক আহিলে ঠিক আছে এতিয়া চোৱা এই মাজৰ যেটো ফসফেট আছে ই কি কৰিছে দুই ফালে দুটা বন্ধন কৰিছে দুটা নিউক্লিঅটাইডক সংযুক্ত কৰিছে প্ৰথমটো নিউক্লিঅটাইডৰ সংযুক্ত কৰিছে কিয় বন্ধনৰ দ্বাৰা কি বন্ধনৰ দ্বাৰা ফসফোডাইএস্টাৰ বন্ধন আৰু দ্বিতীয় নিউক্লিঅটাইডক কিহৰ দ্বাৰা সংযুক্ত কৰিছে ফসফোডাইএস্টাৰ বন্ধন ইয়াতে যে পাইছিলো সেম এই ফসফেটে ইফালে এটা ফসফোডাইএস্টাৰ বন্ধন ইফালে এটা ফসফোডাইএস্টাৰ বন্ধন ঠিক তেনেকুৱা ইফালে এটা ফসফোডাইএস্টাৰ বন্ধন আৰু ইফালে এটা ফসফোডাইএস্টাৰ বন্ধন ওকে ঠিক তেনেকুৱা এতিয়া যদি এই ফসফেটটো যদি আহে ই কি কৰিব ফসফোডাইএস্টাৰ বন্ধন কৰিব ইয়াক ফসফোডাইএস্টাৰ বন্ধন কৰিব এতিয়া যদি আমি হলে নাই হৈ গল নিউক্লিঅটাইড এটা আনি দিলো ইয়াৰ কার্বন নাম্বারিং কৰা 1 2 3 4 5 এক নম্বৰ কার্বনৰ লগত নাইট্ৰজেনযুক্ত ক্ষাৰক 5 নম্বৰ লগত ফসফেট আহি গল এতিয়া এই ফসফেটে আকৌ কি কৰিব ফসফোডাইএস্টাৰ বন্ধন কৰিব বেলেগ এটা নিউক্লিঅটাইডৰ লগত হৈ গল কার্বনৰ নাম্বারিং কৰি দিয়া তুমি দুনিয়াকে কার্বনের নাম্বার 1 2 3 4 5 এক নম্বৰ লগত নাইট্ৰজেনযুক্ত ক্ষাৰক 5 নম্বৰ লগত ফসফেট আহি গল এটা আৰু এটা শৃংখল আহি গল ঠিক আছে এতিয়া এনেকে যেতিয়া দুটা শৃংখল মুখামুখি আহি যায় তেতিয়া নাইট্ৰজেনযুক্ত ক্ষাৰকৰ মাজত কি হয় ৰাসায়নিক বন্ধনৰ সৃষ্টি হয় তে নাইট্ৰজেনযুক্ত ক্ষাৰক আমি যদি ডিএনএৰ কথা যেহেতু আলোচনা কৰি আছিলো ডিএনএত নাইট্ৰজেনযুক্ত ক্ষাৰক কি থাকে এডেনিন থাকে গুয়ানিন থাকে সাইটোসিন থাকে আৰু কি থাকে থাইমিন থাকে এডেনিন গুয়ানিন সাইটোসিন আৰু থাইমিন এটা কথা সদায় মনত ৰাখিবা এডেনিনে সদায় থাইমিনৰ লগত আৰু গুয়ানিনে সদায় সাইটোসিনৰ লগত কি কৰে ৰাসায়নিক বন্ধনৰ সৃষ্টি কৰে আৰু ইহতৰ মাজত যেটো ৰাসায়নিক বন্ধন হয় তাক কি বুলি কোৱা হয় হাইড্ৰোজেন বন্ধন কি বুলি কোৱা হয় হাইড্ৰোজেন বন্ধন আমি কেমিস্ট্রিত পঢ়িছো হাইড্ৰোজেন বন্ধনৰ সৃষ্টি হয় এ আৰু টিৰ মাজত এডেনিন আৰু থাইমিনৰ মাজত দুটা হাইড্ৰোজেন বন্ধন গুয়ানিন আৰু সাইটোসিনৰ মাজত তিনিটা হাইড্ৰোজেন বন্ধনৰ সৃষ্টি হয় ঠিক তেনেকুৱা সাইটোসিন আৰু গুয়ানিনৰ মাজত তিনিটা আৰু থাইমিন আৰু এডেনিনৰ মাজত
দুটা হাইড্ৰোজেন বন্ধনৰ সৃষ্টি হয়। এতিয়া এই যেটো এন এন আছে যত মানে নাইট্ৰোজেন যুক্ত ক্ষাৰক থাকিব তাতে সেই নাইট্ৰোজেন যুক্ত ক্ষাৰকৰ ঠাইত আমি এইখিনি যদি আমি মুছি দিও আমি ইয়াতে নাইট্ৰোজেন এনৰ ঠাইত যদি নাইট্ৰোজেন ক্ষাৰকবোৰ যদি আমি লিখি দিও আমি নাইট্ৰোজেন যুক্ত ক্ষাৰকবোৰ যদি আমি লিখি দিও নাইট্ৰোজেন যুক্ত ক্ষাৰক ইয়াতে ধৰা এ লিখিলো ইয়াতে টি লিখিলো ইয়াতে জি লিখিলো ইয়াতে চি লিখিলো হল ঠিক আছে তো মই কি কলো যে এডেনিনে সদায় থাইমিনৰ লগত তেতিয়া হলে ইফালে এ থাকিলে ইফালে কি থাকিব টি আৰু থাইমিনে সদায় এডেনিনৰ লগত টি থাকিলে ইফালে কি থাকিব এ জি থাকিলে চি চি থাকিলে জি হৈ যাব আৰু ৰাসায়নিক বন্ধন মাজত যদি বন্ধন বিলাক যদি দি দিও হাইড্ৰোজেন বন্ধন এ আৰু টিৰ মাজত দুটা টি আৰু এৰ মাজত দুটা জি আৰু চিৰ মাজত তিনিটা চি আৰু জিৰ মাজত তিনিটা হাইড্ৰোজেন বন্ধনৰ সৃষ্টি হ'ব যাৰ ফলস্বৰূপে এই দুটা শৃংখল মুখামুখি থকা দুটা শৃংখলৰ মাজত বন্ধনৰ সৃষ্টি হ'ব দুটা শৃংখল দুটা এনেকে পাক খাই যাব আৰু পাক খাই যোৱাৰ ফলত আমি কি পাম ডিএনএ এৰ গঠন পাই যাম আমি কি পাম ডিএনএ এৰ যেনেকুৱা আকৃতিৰ আছে এনেকুৱা ডিএনএ বোৰ আমি পাই যাম যত আমি মাজত যেনেকে ৰেখাবিলাক টানি দিও এটা এটা ৰেখাই কি বুজায় এটা এটা হাইড্ৰোজেন বন্ধন বুজায় কাৰ মাজত হাইড্ৰোজেন বন্ধন বুজায় এই নাইট্ৰোজেন যুক্ত ক্ষাৰকৰ মাজত তো এনেদৰে কি হয় ডিএনএ বিলাক গঠিত হয় যত কি আছে বহু নিউক্লিওটাইড কাৰণ ইয়ে বহুত কেইটা নিউক্লিওটাইড ইয়াতেও বহুত কেইটা নিউক্লিওটাইড সো ইয়াক আমি বহু নিউক্লিওটাইডৰ গঠন বুলি ক'ব পাৰো হয় নে নাই এতিয়া এই বহু নিউক্লিওটাইডৰ গঠনত যদি আমি চাও আমি ডিএনএ যেতিয়া আমি লিখো ডিএনএ আমি আঁকিলে আমি এনেকে লিখো 5 ডেজ টু 3 ডেজ ইফালে লিখো 3 ডেজ টু 5 ডেজ হয় নে নাই আমি এখিনি লিখো আমি কিতাপত আমি পাই আছো এটো কিহৰ কাৰণে হৈছে কেনেকুৱা হৈছে আমি যদি চাও আমি এই নিউক্লিওটাইডটো এটো ধৰি লোৱা এটো এটা ডিএনএ হৈছে দুটা শৃংখল এটো এটা ডিএনএ হৈছে এতিয়া এই ডিএনএ ইফালে কি আছে 5 ডেজ 5 নম্বৰ কাৰ্বন একেবাৰে ওপৰত আছে যত OH আছে সেই কাৰণে ইয়াক আমি কি বুলি কও 5 ডেজ মূৰ বুলি কও আৰু একেবাৰে লাষ্টত যদি চাও এতে 3 নম্বৰ কাৰ্বন একেবাৰে তলত আছে যত 3 নম্বৰ কাৰ্বনত OH আছে সেই কাৰণে ইয়াক আমি কি বুলি কও 3 ডেজ মূৰ বুলি কও তাৰ অপজিটত যদি চাও ইফালে 3 নম্বৰ কাৰ্বনটো ওপৰত আছে তো ইয়াক আমি কি বুলি কম 3 ডেজ মূৰ আৰু ইফালে 5 নম্বৰ কাৰ্বনটো একেবাৰে তলত আছে এই কাৰণে ইয়াক কি বুলি কম 5 ডেজ মূৰ তো ডিএনএ যেতিয়া গঠিত হয় শৃংখল এটা 5 ডেজ টু 3 ডেজত থাকে আৰু এটা 3 ডেজ টু 5 ডেজ থাকে ঠিক আছে বুজি পাইছা তো এইখিনি আছিল আমাৰ বহু নিউক্লিওটাইডৰ গঠন ঠিক আছে এইখিনি আমি বহু নিউক্লিওটাইডৰ গঠনখিনি আমি ডিসকাস কৰিলো এতিয়া এই বহু নিউক্লিওটাইডৰ গঠনৰ পিছত এতিয়া আমি যেটো ডিএনএ পাম এই ডিএনএ এৰ গঠনটো কেনেকুৱা হ'ব আৰু ডিএনএ গঠনটো কি হয় হৰপিলাকাৰ গঠন হয় আৰু এই ডিএনএ এৰ দ্বি হৰপিলাকাৰ গঠনটো ওয়াটসন আৰু ক্ৰিকে কোন প্ৰথমবাৰৰ বাবে কি কৰিছিল ওলাইছিল বৰ্ণনা কৰি দিছিলে আৰু সেইখিনি কি আছিল সেই পইণ্টখিনি আমি পঢ়িব লাগিব এইখিনি আমাৰ এনসিআরটি বুকত দিয়া আছে তো এইখিনি আমি নেক্সট ভিডিওত আমি